সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি নমস্কাৰ মই জিতুমণি পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজি ভিডিঅ'টো কিহৰ ওপৰত বনাবলৈ গৈ আছোঁ আপোনালোকে হয়তো গম পাইছে থাম্বনেইলখন চাই আৰু চাওক আচলতে আমি গম পাওঁ যে বিহু মঞ্চতহে আচলতে শিল্পীবিলাকৰ এনেকুৱা ধৰণৰ কিছুমান বিতৰ্কৰ সৃষ্টি হয় আৰু এইটো ভিডিঅ'ত মই এটা কথা ক'ব বিচাৰিছোঁ যে যোৱা কেইদিনমান আগতে আমি দেখা পাইছিলোঁ যে আপোনালোকে হয়তো গম পাইছে যে গীতাঞ্জলি দাসৰ এখন অনুষ্ঠানত তেখেতৰ নামটো ভুলকৈ লৈ থকাৰ বাবে এক বিতৰ্কৰ সৃষ্টি হৈছিলে আৰু গীতাঞ্জলি বায়ে নিজে মঞ্চত মাতি তো সেই ঘোষকজনক আচলতে তেনেধৰণৰ অপমান কৰা বুলি উল্লেখ কৰা গৈছে আৰু তাৰ ওপৰত বহুতে হয়তো কিছুমান মতামত জনাইছে আৰু মই ভাবিছোঁ মোৰ ফালৰ পৰা মই মোৰ মতামত জনাব বিচাৰিছোঁ আৰু এতিয়া হয়তো বহুতে কিছুমান কমেণ্টত জনাইছে যে গীতাঞ্জলি দাসক চিনি নাপাওঁ কিবা নাপাওঁ এইবিলাক আচলতে হ'ব নালাগে কাৰণ তেখেত এগৰাকী কণ্ঠশিল্পী আমি সকলোৱে চিনি পাওঁ আৰু আপোনালোকে হয়তো চিনি পায় এতিয়া চিনি নাপোৱা হয়তো বহুতে কিছুমানে চিনি নাপাওঁ বুলি হয়তো কমেণ্ট কৰিছে বা কিবা তেনেকুৱা বেয়া কমেণ্ট কৰিছে আচলতে মই এটা কথা ক'ব বিচাৰিছোঁ যে গীতাঞ্জলি দাস বাইদেউৰ এটা ভুল হৈছে বাৰু মই এইটো কথা কওঁ কাৰণ যিজন ঘোষকে তেখেতৰ নামটো ভুলকৈ কৈ আছিলে সেই ভুলকৈ কোৱা নামটো তেখেতে গ্ৰীণ ৰুমত হয়তো গৈ বা গ্ৰীণ ৰুমত তেখেতক মাতি কিনে কথাখিনি ক'ব পাৰিলেহেঁতেন যে আচলতে মোৰ নামটো এনেকুৱা নহয় মোৰ নামটো এইটোহে এনেকৈ ধৰণৰ ক'ব পাৰিলেহেঁতেন কিন্তু তেখেতে কোৱা নাছিল আৰু মঞ্চত গৈ কিনে তেনেকৈ কোৱাৰ কাৰণে সেই যিজন ঘোষক আছিলে তেখেতো অকণমান বয়সস্থ আছিলে আৰু তেখেতে খুব লাজ পাইছে আচলতে কাৰণ ইমানখিনি দৰ্শকৰ ওচৰত তেনেকুৱা হয়তো ক'ব নালাগিছিল মই বুলি ভাবোঁ কিন্তু এই কথাটো ইমান ডাঙৰ বিতৰ্কও হোৱা নাই যে একদম মানে বহুত কিবাকিবি মানে ভিডিঅ' পাইছোঁ এতিয়া বহুত কিছুমান মন্তব্যও জনাইছে আৰু গীতাঞ্জলি বাই শেষত মিডিয়াত কি কৈছে অকণমান মই ভিডিঅ' দেখুৱাব বিচাৰিছোঁ আপোনালোকক সেই ভিডিঅ'টো অকণমান চাই লওক আৰু বিহু মঞ্চতহে আচলতে এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটে ইয়াৰ আগতে মই দিছিলোঁ এলিছা বৰৰ ওপৰত ভিডিঅ' এতিয়া গীতাঞ্জলি বাৰ ওপৰতো এনেকুৱা ধৰণৰ হৈ আছে আপোনালোকে কি ভাবে জনাব কাৰণ মই এটা কথা কওঁ যে গীতাঞ্জলি বাৰ আচলতে অকণমান ভুল হৈছে কাৰণ মঞ্চত আচলতে মাতি তেনেকৈ ক'ব নালাগিছিল মোৰ মতে আৰু গ্ৰীণ ৰুমত গৈ যদি তেখেতক ক'লেহেঁতেন দেন তেখেতেও হয়তো ইমানখিনি বেয়া নাপালে হয় লাজো নাপালে হয় দৰ্শকৰ আগত আৰু ইমানখিনি আজি নহ'লেহেঁতেন তো মই অকণমান ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভিডিঅ'খিনি এবাৰ চাই লওক সহায় সহযোগিতা কামনা কৰিছোঁ আৰু মই অনুষ্ঠান তেতিয়াহে আৰম্ভ কৰিম যেতিয়া ঘোষকগৰাকী এবাৰ মঞ্চলৈ আহিব মই আমন্ত্ৰণ জনাইছোঁ তেখেতক এবাৰ লগ পাবলৈ মন গৈছে মই এবাৰ লগ পাব বিচাৰিম ঘোষকগৰাকীক বিশিষ্ট মাননীয় ঘোষক ডাঙৰীয়া আপুনি আহিলে আমি অনুষ্ঠান আৰম্ভ কৰিব পাৰোঁ এবাৰ মঞ্চত বিচাৰিছোঁ আয়োজকৰ তৰফৰ পৰা যদি পঠিয়াই দিয়ে তেখেতক এবাৰ ভাল পাম মই চিনাকি হ'ব মন গৈছে আপুনি কৰি আছে নেকি ঘোষণা ৰাইজে ইতিমধ্যে মোৰ নামৰ গীতটি গাবলৈ আৰম্ভও কৰিছে মই শুনিছোঁ থেংক ইউ ছ' মাছ এনেদৰে মৰম দিব ভাল লাগিব এয়া দাদা আমাৰ মাননীয় ঘোষক ডাঙৰীয়া তেখেতৰ কাৰণে এটা ৰাইজৰ পৰা ডাঙৰকৈ হাত চাপৰ বিচাৰিছোঁ পোনতে একো নাই বাৰু একো নাই মই আপোনাক মাত্ৰ এবাৰ লগ পাব বিচাৰিছিলোঁ কাৰণ বাৰম্বাৰ কৈ থকা হৈছে আপোনাক মোৰ নামটো আৰু যদি এখন মঞ্চত উঠাৰ আগতে নিজৰ নামটো ভুলকৈ শুনা যায় সেইটো চাগে আপোনাৰো ভাল নালাগিব নহয় জানো দাদা নাই মই অকণমান মনত বেয়া লাগিছে মই সেইকাৰণে আপোনাক এবাৰ মাত্ৰ দৰ্শন কৰিব মন আছিলে সেইকাৰণে আপোনাক বিচাৰিছোঁ মঞ্চত অন্য মোৰ একো কথা নাই ৰাইজ তেখেতৰ কাৰণে এটা ডাঙৰ হাত চাপৰি আৰু মই যথেষ্ট সৰু হ'ম আপোনাতকৈ বয়সত মাত্ৰ মই এটা কথাই ক'ব বিচাৰিম দাদা যদি অসুবিধা হয় মনত ৰাখিবলৈ এখন কাগজত লিখি ল'লেই হ'ল বাছ চিম্পল কথা হয়নে বাৰু মই আপোনাক সন্মান জনাইছোঁ কেৱল নাই আপুনি যথেষ্ট বয়সত ডাঙৰ মই আপোনাক ক্ষমা খোজাবলৈ মঞ্চলৈ মাতা নাই মই মাত্ৰ আপোনাক এবাৰ লগ পাব বিচাৰিছোঁ নাই মই মনত একো লোৱাই নাই মাত্ৰ মই ভাবিছোঁ যে কোনজন মানুহে মোৰ নামটো বাৰেনো ভুলকৈ কৈছে মই এবাৰ লগ পাওঁচোন অনুষ্ঠান আৰম্ভ কৰাৰ আগতে কাৰণ মোৰ টীমৰ ফালৰ পৰাও কেইবাবাৰো কোৱা হৈছে যে মোৰ নামটো গীতাঞ্জলি বুলি কিন্তু বাৰে আপুনি যেতিয়া শেষৰ বাৰলৈকে মানে ভুলকৈ কৈছে মোৰ তেতিয়া অকণমান বেয়া লাগিছে জাষ্ট চিনাকিটোহে হ'লোঁ আপুনি একদম বেয়া নাপাব দেই নাই নিশ্চয় বেয়া নাপাওঁ ৰাইজ আয়োজকৰ কাৰণে এটা ডাঙৰ হাত চাপৰি বিচাৰিম পুনতে আপোনালোক সকলোৰে পৰা তো চালে আপোনালোকে আৰু হয়তো বুজি পাইছে আচলতে ঘটনাটো কি হৈছিলে মই এবাৰ কৈ দিছোঁ আচলতে কেইদিনমান আগতে এখন অনুষ্ঠান কৰিব যাওঁতে গীতাঞ্জলি দাসৰ অনুষ্ঠান আছিলে আৰু গীতাঞ্জলি দাসে অনুষ্ঠান কৰিব যাওঁতে তেখেত য'ত অনুষ্ঠান আছিলে তাৰে ঘোষকজন অকণমান বয়সস্থ আছিলে আৰু তেখেতৰ নামটো সেই কণ্ঠশিল্পীগৰাকীৰ নামটো অকণমান ভুলকৈ কৈ আছিলে আৰু বাৰ ভুলকৈ কোৱাৰ কাৰণে আচলতে গীতাঞ্জলি দাসে তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে যে আপুনি মোৰ নামটো এনেকৈ ক'ব নালাগিছিল বা কিবা তেনেকুৱা এটা সংঘৰ্ষ হৈছিল বাৰু ইমান ডাঙৰ কেছ নহয় তথাপিও
আপোনালোকক জনাই দিব বিচাৰিছোঁ কাৰণ এইটো মোৰ কাম হয় আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' লৈ অহাটো মোৰ কাম হয় আপোনালোকে যদি কোনোবাই গম পোৱা নাই হয়তো মোৰ ভিডিঅ'টো চাই আপোনালোকে গম পাব যে কি হৈছিল ঘটনাটো মই অকণমান কৈ দিছোঁ বাৰু গোটেইখিনি তো আৰু মই এইটো ভিডিঅ' শেষ কৰিব বিচাৰিছোঁ আৰু এটা কথা কৈ দিওঁ যে বহুতেই আচলতে শিল্পীক আচলতে বহুত বেয়া ব্যৱহাৰ কৰে ক'ৰবাত মই আজি ৰাতিপুৱা এটা ভিডিঅ' পাইছোঁ কৃষ্ণমণি নাথৰ তেখেতে অনুষ্ঠান এটা কৰিব যাওঁতে কোনোবাই হয়তো অশ্লীল মন্তব্য দিছিলে তাৰ ওপৰতো মই যদি পাৰোঁ মই এটা ভিডিঅ' বনাই দিম আপোনালোকে ভিডিঅ'টো চাব কি হৈছিলে আচলতে মই ঘটনাটো ভালকৈ বুজি পোৱা নাই মই আজি হয়তো ভিডিঅ'টো ইনফৰমেশ্যন কৰিম আৰু মই বুজি ল'ম কি হৈছে তাৰপিছত মই আপোনালোকক জনাম আজি ভিডিঅ'টো ইমানেই আছিল যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদিহে মোৰ চেনেলটো নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংকছ ফৰ ৱাচিং বাই